তো বন্ধুসকল আজি ধুনীয়া স্পেচিয়েলি এটা খানা বনাব লৈছোঁ। এইফালে মাংস ফ্ৰাই কৰি আছোঁ, এইফালে অলপ ফ্ৰাই কৰা হৈ গৈছে, পুৰা ৰঙা ৰঙাকৈ ফ্ৰাই কৰিছোঁ। আৰু এইফালে কেঁচা মাংস আছে, মছলা পুৰা মেৰিনেশ্যন কৰি থৈছোঁ ধুনীয়াকৈ, কালাৰটো চব ৰঙাকৈ আছে। আৰু এইফালে ফ্ৰাই কৰি আছোঁ। এইফালে পিঁয়াজ আদা এনেকৈ কাটি মেলি থৈছোঁ, এইখিনি মিক্সিত মাৰি ল'ব লাগিব। মাংসটো মজাকৈ গ্ৰেভিকৈ বনাম। আৰু মানে আজি হ'ব চিকেন পোলাও। চিকেন মানে জহা চাউল এইফালে তিয়াই থোৱা আছে, জহা চাউল আপোনালোকক দেখাই দিছোঁ। ইয়াত জহা চাউল তিয়াই থৈছোঁ আৰু বনাই আছোঁ পোলাও। মই চিকেন পোলাও কেনেকৈ বনাওঁ আপোনালোকে চাব। আৰু মজা হ'বলৈ গৈছে ভিডিঅ'টো, অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আপোনালোকে। তো বলক এতিয়া বন্ধুসকল, পোলাওৰ কাৰণে এয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজ বেছিকৈ দিয়া নাই, 2টা পিঁয়াজ দিছোঁ। আৰু দালচেনি এনেকৈ মছলাখিনি দি দিছোঁ, লং চং কিবাকিবি। আৰু ইয়াৰ চাউলখিনি দি দিম। পিঁয়াজখিনি ৰঙচুৱা হৈ লওক, ৰঙচুৱাকৈ ভাজি লওঁ, তাৰপিছত চাউল দিম। আৰু এইফালে মাংস ফ্ৰাই হৈ আছে, শেষ হোৱা নাই, আৰু অলপ আছে ভাত ফ্ৰাই কৰিবলৈ। মাংসটো কেনেকুৱা দেখিছে, কালাৰটো পূৰা ৰঙচুৱা ৰঙচুৱা। আৰু আজি স্পেচিয়েলি পোলাও বনোৱাৰ কাৰণটো হৈছে আমাৰ ভণ্টি আহিছে আজি, খাওঁ বুলি ক'লে পোলাও, আৰু সেইটো কাৰণে মই বনাবলগীয়া হৈছে। এতিয়া বনাই আছোঁ, তো সম্পূৰ্ণ বনাই মেলি লওঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ। আৰু কেনেকৈ কি কৰি থাকোঁ বাকীখিনি অলপ অলপ দেখাই থাকিম। এইফালে চব মোৰ পূৰা এইফালে আলু ফ্ৰাই হৈ গ'ল, আলু ৰঙাকৈ ফ্ৰাই কৰি দিলোঁ। আৰু মাংস এইফালে ফ্ৰাই কৰা হৈ গ'ল। তো এইফালে পিচি লোৱা মছলাখিনি জলকীয়া আদা নহৰু বিলাহী গোটেইখিনি একেলগে পিচি চব দি দিছোঁ। ইয়াৰ গ্ৰেভিটো মানে ধুনীয়াকৈ বনাই লওঁ এতিয়া। তাৰপাছত মাংস আৰু আলু দি দিম, মজাকৈ হৈ যাব। আৰু এইফালে মোৰ পোলাও মানে এয়া ঢাক মাৰি থৈছোঁ দেই, ঢাকনাখন মানে অলপ গণ্ডগোল, সেইটো কাৰণে ঢাক মাৰিছোঁ। এয়া পূৰা গৰমা গৰম পোলাও ৰেডি হৈ গৈছে, আৰু অলপ লাগিব, অলপ সময় ঢাক মাৰি থওঁ। তাৰপাছত ৰেডি হৈ গ'ল আমাৰ খোৱা ৰিভিউটো আপোনালোকক দেখাইছোঁ কেনেধৰণৰ হয়। দি দিয়া হ'ল বন্ধুসকল, আলু আৰু মাংস ফ্ৰাই কৰা এইখিনি যিখিনি মছলাখিনি ভাজি ল'লোঁ, তাৰপাছত দি দিলোঁ। তাৰপিছত কেনেকুৱা লাগিছে, পূৰা মজা হৈছে। আৰু এতিয়া গৰম পানী দি অলপ 5 মিনিটমান চলিব দিম, তাৰপিছত আমাৰ মাংস ৰেডি হৈ যাব। এয়া আমাৰ চিকেন পূৰা ৰেডি হৈ গ'ল। আৰু এইফালে পোলাও, জহা চাউলৰ পোলাও, কি মজা গোন্ধ আহিছে দেই, একদম গৰমা গৰম পোলাও, গৰমা গৰম চিকেন। এতিয়া আমি খোৱা আৰম্ভ কৰিম আৰু দেই, আপোনালোকে চাই থাকক। আৰু ৰেডি হৈ গ'ল চিকেন পোলাও, ইয়াত চব খালি কেনেকুৱা মজা আছে, ধুনীয়া। আৰু আমি চবেই খাই আছোঁ এতিয়া। এইফালে তন্ময় আছে, এইফালে মাইনী আছে, পাৰ্থ দেখা দিয়া শুনি। এয়া পাৰ্থ, কি খাইছা পাৰ্থ, কৈ দিয়া আকৌ। হা পাৰ্থ, কি খাইছা? ভাত নে পোলাও খাইছোঁ, কৈ দিয়া আকৌ। কেনেকুৱা হৈছে কৈ দিয়াচোন। মজা হৈছে, ভালকৈ কোৱা আকৌ। মজা হৈছে কৈ দিয়া। মজা আছে, মজা হৈছে ন। তো বন্ধুসকল, এয়া হৈছে মোৰ ভণ্টি খাই আছে এইফালে ধুনীয়াকৈ। আৰু আমি সকলোৱে একেলগে বহি মজাকৈ তলতে বহি খাইছোঁ, এয়া দেখিছে আপোনালোকে। আৰু খুব সুন্দৰ সোৱাদ আছে চিকেন পোলাও, যিহেতু ঘৰৰে জহা চাউল। আৰু চিকেনটো মানে খুব সুন্দৰকৈ বনাইছোঁ, মই নিজে বনাইছোঁ। এয়া হৈছে আমাৰ ভণ্টি ছোৱালী আৰু মোৰ ছোৱালী লগতে বহি আছে। আৰু ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক শেষলৈকে। তো এয়া হৈছে আমাৰ ভণ্টি মানুহজন। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ সকলোকে টাটা আৰু